মুখ্যমন্ত্ৰীৰ ভবানীপুৰ সৰভোগ সমষ্টিত আছিল আশীৰ্বাদ যাত্ৰা জন আশীৰ্বাদ যাত্ৰাৰ এই সময়ছোৱাতেই মুখ্যমন্ত্ৰীক কেইগৰাকীমান ছাত্ৰই 4গৰাকীকৈ ছাত্ৰই জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো তেওঁলোকে উত্থাপন কৰিছিল হাতত ফেষ্টুন লৈ তাত তেওঁলোকে লিখি আনিছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ মুখ্যমন্ত্ৰীক জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো এনেকৈ তেওঁলোকে দৃষ্টিগোচৰ কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছিল কিন্তু আটাইতকৈ আশ্চৰ্যজনক কথাটো হৈছে যে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ বাবে সেই যুৱক কেইজনৰ হাতৰ পৰা টনা আজোৰা কৰি লৈ যোৱা হ'ল সেই বিশেষ ফেষ্টুন য'ত লিখা আছিল #জাষ্টিছ ফৰ জুবিন গাৰ্গ কেৱল মাত্ৰ টানি আজুৰি লৈ যোৱাই নহয় অতি দৃষ্টিগতভাৱে এইসমূহ ফালি মুহাৰি পেলাই দিয়া হ'ল এয়াই হৈছে আজিৰ দিনটোত জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি একাংশ বিজেপি দলৰ কাৰ্যকৰ্তাৰ যি আচলতে দৃষ্টিভংগী সেয়া আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাতেই ওলাই পৰা দেখিবলৈ পোৱা গৈছে যাৰ পাছত এতিয়া সৰ্বত্ৰ অভিযোগ উত্থাপন হৈছে যে মুখ্যমন্ত্ৰীৰ এই জন আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গক মৃত্যুৰ পাছতো এনেকৈ অপমান কৰা হৈছে তেখেতৰ ন্যায়ৰ দাবীৰে যি বেনাৰ ফেষ্টুন লৈ অহা হৈছিল এইসমূহ ফালি পেলোৱা যি ঘটনা অতি দৃষ্টিগতভাৱে কেমেৰাত বন্দী হৈছে আমি আপোনালোকক দেখুৱাম কিন্তু তাৰ পূৰ্বে ফুল প্লেটৰ সহায়ত সবিশেষ ঘটনা জনাই ল'ব বিচাৰিছো কি হৈছিল এই ঘটনাটো কেনেকৈ জুবিন গাৰ্গক অপমান কৰিছিল একাংশ বিজেপিৰ কৰ্মকৰ্তাই জনাম সেই দৃশ্য মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গক অপমান ফালি পেলালে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰদৰ্শন কৰা ফেষ্টুন সৰভোগৰ মাজেৰে আগবাঢ়িছিল বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰু এই যাত্ৰাতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলিছিল 4গৰাকীকৈ জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ এই পদক্ষেপ লৈছিল ছাত্ৰকেইজনে ফেষ্টুনত লিখি আনিছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ দাবী সত্য নহল বিজেপি কৰ্মীৰ ন্যায়ৰ দাবীৰে লিখি অনা ফেষ্টুন টানি আজুৰি ফালি পেলালে বিজেপি কৰ্মীয়ে আমাৰ হাতত সেই দৃশ্যাংশ আছে সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিম ফুল স্ক্ৰীনত আমি সেই দৃশ্য আমি আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিম কেনেকৈ অতি দৃষ্টিগতভাৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰদৰ্শন কৰা ফেষ্টুন ফালি পেলোৱা হৈছে এয়া সৰভোগৰ মাজেৰে আগবাঢ়িছে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা আৰু তাৰ পাছতে এনেকৈ বিজেপি কাৰ্যকৰ্তাই এনেকৈ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে যি এই ফেষ্টুন প্ৰদৰ্শন কৰা হৈছিল সেইসমূহ এনেকৈ ফালি পেলাইছে এয়া কেনেকৈ অতি দৃষ্টিগতভাৱে এইসমূহ ফালি পেলাইছে আপোনালোকে মন কৰক পেলাই দিয়া হৈছে পথৰ ওপৰত এইগৰাকী আন এগৰাকী বিজেপি দলৰ কাৰ্যকৰ্তা এইসমূহ ফেষ্টুন বা এইসমূহ য'ত লিখি অনা হৈছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ সেই ফেষ্টুন এই মুহূৰ্তত এনেকৈ টানি আচুৰি লৈ গৈছে বিজেপি কাৰ্যকৰ্তাই তাৰ পাছত এইসমূহ ৰাস্তাৰ ওপৰতে পেলাই দিছে জুবিন গাৰ্গৰ নাম লিখা কাগজ ৰাস্তাৰ ওপৰতে দলিয়াই পেলাইছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে যি তেওঁলোকে ফেষ্টুন প্ৰদৰ্শন কৰিছিল সেইসমূহ টানি আচুৰি লৈ গৈছে ফালি পেলাইছে জুবিন গাৰ্গৰ নাম লিখা কাগজ ৰাস্তাৰ ওপৰতে দলিয়াই দিছে বিজেপি কৰ্মীয়ে আৰু জুবিন গাৰ্গক আজি পৰ্যন্ত এই চৰকাৰখনে ন্যায় দিব নোৱাৰাৰ এটা অভিযোগ ইতিমধ্যে উত্থাপিত হৈ আহিছে মুখ্যমন্ত্ৰীয়ে কৈছিল যে জুবিন গাৰ্গক আমি ন্যায় প্ৰদান কৰিম আৰু জুবিন গাৰ্গক যদি আমি ন্যায় প্ৰদান কৰিব নোৱাৰো তেনেহলে আপোনালোকে এইবাৰ নিৰ্বাচনত বিজেপিক ভোট নিদিব এনেকৈ মুখ্যমন্ত্ৰীয়ে মুকলিকৈ সংবাদ মাধ্যমৰ সন্মুখত কৈছিল জনসাধাৰণক সম্বোধন কৰি তেওঁ এনেকৈ কৈছিল কিন্তু আজি পৰ্যন্ত এই চৰকাৰখনে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰিলে আৰু ইয়াৰ বাবে এতিয়া যথেষ্ট জুবিন অনুৰাগীক ক্ষোভিত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে এনেকৈ ন্যায়ৰ বিষয়টো পুনৰবাৰ মুখ্যমন্ত্ৰীক সোঁৱৰাই দিব বিচাৰিছে যে এটা সময়ত আপুনি কৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গক কেইজনমানে হত্যা কৰিছে আৰু কেইজনমানে তেখেতক সহযোগ কৰিছে এনেকৈ তেওঁ সাংবাদিকৰ সন্মুখতেই নহয় ৰাজনৈতিকভাৱে কোনো ৰেলীত নহয় বিধানসভাৰ মজিয়াত তেনেকৈ তেওঁ কোৱা দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গক হত্যা কৰা বুলি তেখেতে স্পষ্টকৈ উল্লেখ কৰিছিল আৰু তাৰ পাছতো এই কোনে হত্যা কৰিলে কেনেকৈ হত্যা কৰিলে এই বিষয়সমূহ কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিব নোৱাৰিলে জুবিন গাৰ্গৰ হত্যাকাৰীক মুখ্যমন্ত্ৰীয়ে বা বিজেপিৰ এই চৰকাৰখনে শাস্তি বিহিব নোৱাৰিলে দৃষ্টান্তমূলক শাস্তি বিহিব নোৱাৰিলে যে প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ বেদনাত এতিয়া সমগ্ৰ অসমৰ জনসাধাৰণ আজিও দগ্ধ হৈ আছে জুবিন গাৰ্গৰ নাম শুনিলে আজিও অসমৰ জনসাধাৰণৰ বুকু মুচৰ খাই উঠে যিটো দিনত জুবিন গাৰ্গৰ সেই অনাকাংক্ষিত ঘটনাটো সংঘটিত হৈছিল সেই দিনটোক আজিও অসমীয়া জনসাধাৰণে এটা কলা দিন হিচাপে আজিও স্মৰণ কৰি আহিছে যিসকলে যি অসমীয়া জাতিয়ে পুৱাই জুবিন গাৰ্গৰ কণ্ঠৰ বৰগীত শুনি সাৰ পায় ৰাতি জুবিন গাৰ্গৰ কণ্ঠৰ গীতেৰে দিনৰ সকলো দুখ ভাগৰ অৱসাদ আঁতৰাই নিদ্ৰাদেৱীৰ কোলাত টোপনি যায় সেইগৰাকী সকলোৰে প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ আজি কেইবামাহো পাৰ হৈ গ'ল 6টা মাহ পাৰ হৈ গ'ল কিন্তু তাৰ পাছতো আজি পৰ্যন্ত এই বিজেপি চৰকাৰখনে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰিলে এই অভিযোগ ইতিমধ্যে সৰ্বত্ৰ উত্থাপিত হৈ আহিছে আৰু এইগৰাকী মুখ্যমন্ত্ৰীয়ে এটা সময়ত কৈছিল যে জুবিন গাৰ্গক আমি ন্যায় প্ৰদান কৰিম জুবিন গাৰ্গক যদি আমি ন্যায় প্ৰদান কৰিব নোৱাৰো তেনেহলে আপোনালোকে
বিজেপিক ভোট নিদিব এনেকৈ মুখ্যমন্ত্ৰীয়ে চিঞৰি অসমৰ জনসাধাৰণক ইয়াৰ পূৰ্বতে কৈছিল কিন্তু এই জুবিন গাৰ্গক আজি পৰ্যন্ত ন্যায় দিব পৰা নাই আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবী যদি আজিৰ দিনটোত উত্থাপন কৰা হয় তেনেহলে এই দশা হয় আপোনালোকে চাই লওক হৰভোগত আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ জনআশীৰ্বাদ যাত্ৰাত কেনে দৃষ্টিগতভাৱে এইসকল বিজেপি কাৰ্যকৰ্তাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰা ফেচটুন ফালি পেলাইছে আপোনালোকে নিজ চকুৰে এয়া চাই লওক এয়া হৰভোগৰ দৃশ্য হৰভোগত আজি মুখ্যমন্ত্ৰীৰ জনআশীৰ্বাদ যাত্ৰা আছিল জনআশীৰ্বাদ যাত্ৰাত এইসকল বিজেপি কৰ্মীয়ে পিঠিত নৰেন্দ্ৰ মোদীৰ ফটো আছে পিঠিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটো আছে বিজেপিৰ নিৰ্বাচনী প্ৰতীক আছে এনেকুৱা টি-চাৰ্ট তেওঁলোকে পিন্ধি আছে এই জনআশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছিল আৰু তাতেই এইসকল ছাত্ৰই চাৰিগৰাকীকৈ ছাত্ৰই প্ৰাণৰ আপোন হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰিছিল কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰা বিষয়টো সহ্য নহল বিজেপিৰ এইসকল কৰ্মকৰ্তাৰ যাৰ বাবে জুবিন গাৰ্গৰ নাম লিখা কাগজ এনেকৈ ফালি ৰাস্তাত দলিয়াই পেলালে বিজেপি কৰ্মীয়ে আৰু ইয়াৰ পাছতে এতিয়া ছচিয়েল মিডিয়াত সৰ্বত্ৰ ধিক্কাৰ ধ্বনি দেখিবলৈ পোৱা গৈছে বিজেপিৰ এনে কৰ্মকাণ্ডক লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছে সঁচাকৈ এই বিজেপি চৰকাৰখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গক ন্যায় দিয়াৰ পক্ষপাতি নহয় নেকি এই প্ৰশ্ন ইতিমধ্যে সামাজিক মাধ্যমত উত্থাপিত হৈছে যদি জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জুবিন গাৰ্গক ন্যায় বিজেপিয়ে দিব বিচাৰে তেনেহলে কিয় ন্যায় বিচৰা এইসকল লোকক এইসকল যুৱকক এনেকৈ আচলতে তেওঁলোকৰ কণ্ঠৰুদ্ধ কৰিবৰ বাবে চেষ্টা কৰা হয় কিয় জুবিন গাৰ্গক ন্যায় বিচাৰিলে বিজেপিৰ কৰ্মকৰ্তাই বেয়া পায় মুখ্যমন্ত্ৰীয়ে বেয়া পায় আমি কিছুদিন পূৰ্বতে দেখিছিলো দুলিয়াজানত যেতিয়া মুখ্যমন্ত্ৰীয়ে জনআশীৰ্বাদ যাত্ৰা কৰিছিল তেতিয়াও বহুকেইগৰাকী যুৱকে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছিল তেওঁলোকেও জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ বাবে মুখ্যমন্ত্ৰীক সেই জনআশীৰ্বাদ যাত্ৰাতে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছিল যেতিয়াই তেখেতে মুখ্যমন্ত্ৰীয়ে সেই যুৱককেইজনৰ এই দাবীসমূহ শুনা পালে তাৰ পাছতে মুখ্যমন্ত্ৰীৰ কপাল কোচ খাই আহিল চুলি থিয় হৈ গ'ল এনেকুৱা এটা ৰূপত দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰিলে চুলি খাৰা হৈ যায় মুখ্যমন্ত্ৰী কপাল কোচ খাই যায় মুখ্যমন্ত্ৰী কিয় এনে আচৰণ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰা এইসকল যুৱকৰ প্ৰতি মুখ্যমন্ত্ৰীৰ এনে ব্যৱহাৰ এনে আচৰণ তাক লৈ প্ৰশ্ন ইয়াৰ পূৰ্বতে উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী সময়ত নলবাৰীতো একে পৰিস্থিতি দেখিবলৈ পোৱা গৈছিল তাতো জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰিছিল একাংশ জুবিন অনুৰাগীয়ে কিন্তু তাতো মুখ্যমন্ত্ৰীৰ কোনো ধৰণৰ ভ্ৰক্ষেপ নাই আৰু আজিৰ দিনটোত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰাৰ বাবে এনেকৈ অসহিষ্ণু হৈ পৰিছে এইসকল বিজেপিৰ কাৰ্যকৰ্তা বিজেপিৰ এইসকল কৰ্মী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰি হাতত লিখি লোৱা ফেচটুন #Justice for Zubin Garg তেওঁলোকে এনেকৈ টানি আজুৰি ফালি পেলাইছে আৰু ৰাস্তাৰ মাজতে জুবিন গাৰ্গৰ নাম লিখা সেই কাগজ দলিয়াই পেলাই দিছে সকল বিজেপি কৰ্মীয়ে যাৰ বাবে এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে যে জুবিন গাৰ্গক ন্যায় সঁচাকৈ বিজেপিয়ে দিব নিবিচাৰে নেকি এই প্ৰশ্ন কিন্তু ইতিমধ্যে উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু এয়া চাওক কেনেকৈ ফুল স্ক্ৰীণত আমি পুনৰবাৰ আপোনালোকক এই দৃশ্য দেখুৱাবৰ বাবে চেষ্টা কৰিম এইগৰাকী যুৱক আমি অনুৰোধ জনাম আমাৰ পিছে দিবক অনুৰোধ জনাব বিচাৰিম এই যিজন যুৱক যিজনে টানি আচুৰি ফালি আনিছে তেখেতৰ মুখখন পুনৰ এবাৰ স্পষ্টকৈ পজ কৰি এই ভিডিঅ'টো দেখুৱাওক পিঠিত কি পিন্ধি অহা টি-চাৰ্টটোত পিঠিত কি লাগি আছে পিঠিত কি লিখা আছে সেয়াও আমি আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিম পিঠিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো বিজেপিৰ দলীয় পতাকা এই যুৱকজনলৈ চাওক পিঠিত এয়া সন্মুখত আপোনালোকে বিজেপিৰ ফ্লেগ দেখিবলৈ পাইছে এইগৰাকী বিজেপিৰ পদুম ফুলৰ এই চিহ্ন তাৰ দাঁতিতে এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো তাৰপাছত আমি দেখুৱাম ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটো খোদিত হৈ আছে এই টি-চাৰ্টটোতে এগৰাকী বিজেপিৰ কাৰ্যকৰ্তা বিজেপি দলৰ এগৰাকী কৰ্মী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰাৰ বাবে এওঁলোক এনেকৈ অসহিষ্ণু হৈ পৰিছে বিজেপি নেতাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ কেনে আচৰণ জুবিন অনুৰাগীৰ প্ৰতি কেনে আচৰণ তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গক ন্যায় দিম বুলি ইয়াৰ আগলৈকে সংবাদ মাধ্যমত সামাজিক মাধ্যমত সকলোতে মুখ্যমন্ত্ৰীয়ে চিঞৰি থকা দেখিবলৈ আমি পাইছিলো সমগ্ৰ অসমৰ জনসাধাৰণে দেখিছিলে মুখ্যমন্ত্ৰী আনকি ডিঙিৰ শিৰ ফুলাই এই কথাও কৈছিল জুবিন গাৰ্গক যদি আমি ন্যায় দিব নোৱাৰো তেনেহলে বিজেপিক আপোনালোকে ভোট নিদিব এনেকৈ কোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতো কিন্তু এতিয়া জুবিন গাৰ্গক সমাহ উকলি গ'ল আজি পৰ্যন্ত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰিলে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা বিষয়টো আমি বাদেই দিলো জুবিন ক্ষেত্ৰৰ অৱস্থা একেবাৰে উৱলি যোৱা জুবিন ক্ষেত্ৰত কোনো ধৰণৰ আচলতে ব্যৱস্থা নাই মাজতে বিদ্যুতো কৰ্তন কৰা হৈছিল বহু সময়ৰ বাবে এই অভিযোগসমূহ ইয়াৰ পূৰ্বতে উত্থাপন হৈছিল এজাক বৰষুণ দিলেই জুবিন ক্ষেত্ৰত তথৈবচ অৱস্থা হয় এইসমূহ ইয়াৰ পূৰ্বতেও সামাজিক মাধ্যমত ব্যাপক ৰূপত অভিযোগ উত্থাপিত হৈছিল যাৰ বাবে জুবিন ক্ষেত্ৰৰ যি তথৈবচ অৱস্থাৰ বাবে খুদ গৰিমা শইকীয়া গাৰ্গ তাত উপস্থিত হৈ ত্ৰিপাল তৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যদি জুবিন গাৰ্গৰ প্ৰতি এই চৰকাৰখনৰ ইমানেই সদিচ্ছা আছে তেনেহলে কিয় জুবিন গাৰ্গক আজি পৰ্যন্ত ন্যায় দিব পৰা নাই এই দৃশ্য চাওক এই পিঠিত যিটো আচলতে টি-চাৰ্টত যি লিখা আছে এয়া চাওক এয়া প্ৰধানমন্ত্ৰীৰ ফটো
মুখ্যমন্ত্ৰীৰ ফটো বিজেপিৰ দলীয় প্ৰতীক আৰু এইগৰাকী হৈছে এগৰাকী বিজেপিৰ কাৰ্যকৰ্তা এওঁলোক কেনেকৈ জুবিন গাৰ্গৰ নাম শুনিলে আজিকালি জাঙুৰ খাই উঠিবলৈ আৰম্ভ কৰিছে জুবিন গাৰ্গৰ প্ৰতি কিয় এই আচৰণ ইয়াক লৈ এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হৈছে জুবিন ক্ষেত্ৰৰ কিয় এই অৱস্থা আজিলৈকে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব পৰা নাই এই অভিযোগ আছে তাৰোপৰি এজাক বৰষুণ দিলে জুবিন ক্ষেত্ৰৰ অৱস্থা তথৈবচ হৈ পৰে জুবিন গাৰ্গৰ পত্নী সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে তাত গৈ তম্বু তৰিবলগীয়া ত্ৰিপাল তৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যি চৰকাৰখনে জুবিন গাৰ্গক ন্যায় দিম বুলি কৈছিল যি চৰকাৰখনে জুবিন গাৰ্গক লৈ বহুত কিবা কিবি কৰিম বুলি সপোন দেখুৱাইছিল সেই চৰকাৰখনে আজিলৈকে কিয় জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰি উলিয়াব পৰা নাই তাক লৈ প্ৰশ্ন উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে গতিকে সমগ্ৰ বিষয়বস্তুসমূহে কিন্তু এতিয়া বিজেপিক ঘেৰি পেলাইছে বিজেপিয়ে হয়তো ভয় খাইছে যে ইয়াৰ পূৰ্বতে যেতিয়া কা আন্দোলন হৈছিল সেই কা আন্দোলনৰ সময়ত জুবিন গাৰ্গে বিজেপিক ভোট নিদিবৰ বাবে আহ্বান জনাইছিল জুবিন গাৰ্গে বিজেপিক বটলা পাৰ্টি বুলি কৈছিল এনেকুৱা বহুত কথা জুবিন গাৰ্গে ইয়াৰ পূৰ্বতে বিজেপিৰ বিৰুদ্ধে কৈ থৈছে গতিকে সেইবাবে এবাৰ বিজেপিয়ে ভয় খাইছে নেকি ইয়াক লৈ আচলতে অসম জাতীয় পৰিষদে কেইদিনমান পূৰ্বে সংবাদমেল সম্বোধন কৰিছিল সংবাদমেল সম্বোধন কৰি তেওঁলোকে কৈছিল যে এই বিহুৰ পূৰ্বতে লৰালৰি কৈছে এই নিৰ্বাচন পাতিব বিচাৰিছে ইয়াৰ আঁৰতো আছে বহু কাৰণ জুবিন বিহু আহিলেই অসমীয়া জাতিয়ে জুবিন গাৰ্গৰ গীতৰ কণ্ঠত জুবিন গাৰ্গৰ বিহু গীতৰ কণ্ঠত কঁকাল ঘূৰাই নাচে জুবিন গাৰ্গৰ গান শুনিলে ডেকাৰ পৰা বুঢ়ালৈকে লৰাৰ পৰা বুঢ়ালৈকে কোনো ৰৈ থাকিব নোৱাৰে সেইবাবে জুবিন গাৰ্গ প্ৰাণৰ আপোন সেইবাবে জুবিন গাৰ্গ জাতিৰ সম্পদ সেইবাবে জুবিন গাৰ্গ হাৰ্টথ্ৰব আৰু সেইগৰাকী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গীত যদি পুনৰ এইবাৰ বিহু মঞ্চত বাজি উঠে পুনৰ এইবাৰ যদি বিহু বতৰত বাজি উঠে তেনেহলে বিজেপি এইবাৰ হয়তো হল ঠেকত পৰিব পাৰে আৰু সেইবাবে জুবিন গাৰ্গৰ এই সমগ্ৰ বিষয়টোৱে যাতে নিৰ্বাচনত বিজেপিক কোনো ধৰণে প্ৰভাৱান্বিত কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে আচলতে লৰালৰিকৈ বিহুৰ পূৰ্বতে নিৰ্বাচন পাতাৰ অভিযোগ উত্থাপন হৈছে কিন্তু তেওঁলোকে জুবিন গাৰ্গৰ এই সমগ্ৰ বিষয় জনতাৰ পৰা ভোটাৰৰ পৰা যিমানেই আঁতৰাবলৈ চেষ্টা নকৰক লাগিলে এনেকৈ কিন্তু আজিও মুখ্যমন্ত্ৰীৰ সন্মুখতেই জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু যাক আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে সদস্যসকলে তিল মানুহ সহ্য কৰিব পৰা নাই তিল মানুহ তেওঁলোকে হজম কৰিব পৰা নাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰা বিষয়টো আমি ফুল স্ক্ৰীনত আপোনালোকক দেখুৱাম কেনেকৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি লিখিয়না #justice4Zubin Garg নামৰ সেই ফেষ্টুন টানি আচুৰি অতি দৃষ্টিগতভাৱে ফালি পেলাইছে ৰাস্তাৰ ওপৰত পেলাই দিছে বিজেপি কৰ্মীয়ে এয়া চাওক